শৰ্মা শিল্প সাহিত্য সংস্কৃতিৰ সৈতে জড়িত বিতৰ্ক আৰু ভাইৰেল বুলি দ্বিতীয় খণ্ড তেওঁৰ কিতাপ এখন উন্মোচন কৰিছোঁ। মোৰ সৈতে কেইবাজনো বিশিষ্ট ব্যক্তি ভৱেশ কলিতা, দীনবন্ধু ভাণ্ডাৰকাৰ, গণেশ্বৰ চহৰীয়া, অংকুৰ ডেকা, আমাৰ অঞ্জন শৰ্মা, এনেকৈ বিভিন্নজনে ইয়াত উপস্থিত আছে। গতিকে মই তেওঁৰ এই যে লিখক জীৱনলৈ স্বাগতম জনাইছোঁ। কাৰণ আমাৰ এখন সমাজ সমৃদ্ধ হয় যিখন সমাজত বৌদ্ধিক চিন্তা চৰ্চাৰ কচৰৎ হয়। বৌদ্ধিক চিন্তা চৰ্চা যদি নাথাকে তেতিয়াহ'লে মানুহবিলাক দাস বা তোষামোদকাৰীত পৰিণত হয়। সেইকাৰণে আমাক এখন বুদ্ধি নিৰ্ভৰ, জ্ঞান নিৰ্ভৰ আৰু প্ৰজ্ঞা নিৰ্ভৰ সমাজ লাগে। আৰু মই বিচাৰোঁ যে প্ৰত্যেক ঠাইতে এনেকৈ আমাৰ নতুন প্ৰজন্মৰ পৰা লিখক ওলাই আহক আৰু সেই লিখকবিলাকে সুস্থ বিতৰ্কক মানে স্বাগতম জনাওক। আজি মহাপুৰুষ মাধৱদেৱৰ আজি আৱিৰ্ভাৱ দিন। মহাপুৰুষ মাধৱদেৱে শংকৰদেৱৰ লগত বিতৰ্কত লিপ্ত হোৱাৰ কাৰণে তেওঁলোক দুজন লগ হৈ মণিকাঞ্চন সংযোগ হৈছিল। গতিকে সেইকাৰণে সুস্থ বিতৰ্ক সমাজৰ মংগলৰ কাৰণে আৰু বৌদ্ধিক উত্তৰণৰ কাৰণে আমাক প্ৰয়োজন। ইয়াত উপস্থিত হৈ অতি ভাল লাগিলে, কাৰণ ইয়াত ৰঙিয়াৰ কেইবাজনো বিদ্যুৎ ব্যক্তি উপস্থিত আছে, ৰঙিয়া ৰাইজ উপস্থিত আছে, সাংবাদিক বন্ধুসকল আছে। মই আশা কৰিম যে অনাগত দিনত শৰ্মা ডাঙৰীয়া আৰু ইয়াতকৈ অধিক ভাল কিতাপ লিখি অসমীয়া সাহিত্য জগত সমৃদ্ধ কৰিব। সময়ত শিশু উপযোগী গ্ৰন্থৰ বা লিখকৰ বহুত কমিছে জানো? নাই, মই নাভাবোঁ, কাৰণ আমি 400 কিতাপ উলিয়াইছোঁ এতিয়ালৈকে। আপোনাৰ কথা কোৱা নাই? নহয়, মই লিখা নাই, মই লিখিছোঁ বোলে আমাৰ শিশু সাহিত্য ন্যাসৰ পৰা আৰু গোটেই অসমৰ স্কুল কলেজবিলাকত সৰ্বশিক্ষা যোগেদি সেইবোৰ দিয়া হৈছে। নতুন প্ৰজন্মৰ বহুত ল'ৰা ছোৱালী ওলাইছে। আমি মানে বিভিন্ন বিষয় লৈ পেলাই বুৰঞ্জীমূলক, বিজ্ঞানভিত্তিক কাহিনী, কাল্পনা অদ্যব্য কাহিনী, এইবিলাকৰ ওপৰত আমি শিশু সাহিত্য হেৰি কৰিছোঁ। এটা কথা সত্য আপুনি যিটো কৈছে যে নতুন প্ৰজন্ম বহু পৰিমাণে মোবাইল নিৰ্ভৰ হৈছে, কিন্তু তেওঁলোককতো গালি পাই থাকিলে নহ'ব, তেওঁলোকৰ তাৰ পৰা উদ্ধাৰ কৰিব লাগিব। মোক সেইদিনা এজন ডক্টৰে কৈছে যে কিতাপ পঢ়ি থাকিলে আৰু চিন্তা কৰিলে মানুহৰ এলজাইমাৰ নহয়, কিন্তু আপুনি যদি অনবৰত দেই, কিছু সময়ত মোবাইলটো এৰিব নোৱাৰে, কিন্তু যদি অনবৰত মোবাইল চাই থাকে তাতে মেলাটনিন বুলি এটা হৰমন আপোনাৰ বডিত ছিক্ৰেশ্যন হয় আৰু সেইটোৰ পৰা আপোনাৰ নিদ্ৰাহীনতা, অভোগ আৰু ৰুচিটো কমি যায়। গতিকে আমি সেই দিনে নিশাই কাম কৰি আছোঁ আৰু মই ভাবোঁ যে এটা সময়ত আমাৰ নতুন প্ৰজন্মৰ পৰা ওলাই আহিব আৰু আমাৰতো শিশু সাহিত্য যথেষ্ট সমৃদ্ধটো, গতিকে তাৰ পৰা বহুত ল'ৰা ছোৱালী ওলাব। আৰু আমি গ্ৰন্থমেলাবিলাকত গোটেই অসমত ঘূৰি ফুৰোঁ, বহুতে কিনে, আগতকৈ পূৰ্বতকৈ অলপতো আৰু এই হৈছে, কিন্তু সেইটোত হতাশ হ'বলগীয়া কথা একো নাই। মই ভাবোঁ ভাল দিন আহিব। জীৱনৰ গতিপথত পোৱা কিছুমান অভিজ্ঞতাক সামৰি মই মোৰ কলমেৰে কেইবাটাও প্ৰবন্ধ অসমৰ বিভিন্ন বাতৰি কাকতত লিখি আহিছোঁ। আৰু এই বাতৰি কাকত লিখা প্ৰবন্ধবিলাকক লৈ পেলাই মই কেইবাটাও সংকলন কৰিছোঁ। অতি সম্প্ৰতি এতিয়া মানুহবিলাকে কিছুমান এনেকুৱা কাম কৰে যিবিলাক কাম কৰিলে তেওঁলোক বিতৰ্কিত হয় আৰু বিতৰ্ক কৰি ভাল পায় যাতে তেওঁলোক ভাইৰেল হয়। আৰু এই ভাইৰেল হ'বৰ কাৰণে বহুত মানুহে এতিয়া দিনে নিশাই বিতৰ্ক কৰিবলৈ ধৰিছে। জাতিৰ বিৰুদ্ধে কয়, ধৰ্মৰ বিৰুদ্ধে কয়, কোনো বিশেষ ব্যক্তিৰ বিৰুদ্ধে কয়, যাতে কথাটো বিতৰ্কিত হয় আৰু তেওঁলোকে ভাইৰেল হয়। আৰু এই ভাইৰেল সংস্কৃতিয়ে এতিয়া অসমক ছানি ধৰিব ধৰিছে আৰু এনেকুৱা এটা পৰ্যায় পাইছে যে লোকসংস্কৃতিক এতিয়া হেঁচি ধৰিছে। মই বিতৰ্ক আৰু এই ভাইৰেল নামৰ গ্ৰন্থখনৰ জৰিয়তে অসমৰ লোকসংস্কৃতিক যিটো ধৰণে চলি আহিছে সেই ধৰণে যাতে চলি থাকে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে মোৰ এই বিতৰ্ক আৰু ভাইৰেল নামৰ গ্ৰন্থখন আঁকোৱালি ল'ব আৰু দ্বিতীয় প্ৰকাশ নহয় চতুৰ্থ প্ৰকাশলৈকে যাতে কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোকে সহযোগ কৰিব। ধন্যবাদ।